তিনি বৰণীয়া জাতীয় পতাকা বতাহত উৰি নাচে, ওপৰত গেৰুৱা মাজত বগা, তলত সেউজীয়া ৰং আছে। মাজৰ গাঢ়নীলা অশোক চক্ৰত ২৪ডাল দণ্ড আছে। ৰাষ্ট্ৰীয় দিৱসত পতাকাখনিক সকলোৱে সন্মান যাচে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আটায়ে আমাৰ ৰাষ্ট্ৰীয় পতাকাক ভাল পাওঁ আৰু সন্মান কৰোঁ, নহয়নে? স্বাধীনতা দিৱস অথবা গণতন্ত্ৰ দিৱসৰ দিনাখন আমি যেতিয়া আমাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁ আৰু নীল আকাশত পতাকাখন উৰি থকা দেখোঁ, আমি আটায়ে বৰ গৌৰৱ অনুভৱ কৰোঁ, নহয় জানো? হয়, কাৰণ আমাৰ ৰাষ্ট্ৰীয় পতাকাখন আমাৰ দেশ ভাৰতবৰ্ষৰ স্বাভিমান আৰু শৌৰ্য-বীৰ্যৰ প্ৰতীক। এই পতাকাখনক সন্মান প্ৰদৰ্শন কৰাটো দেশৰ প্ৰতিজন নাগৰিকৰে কৰ্তব্য। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাৰু মনত পৰিছেনে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ দিনা আমি আটাইয়ে ৰাতিপুৱা বিদ্যালয়ত উপস্থিত হৈ একেলগে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁ আৰু সমস্বৰে ৰাষ্ট্ৰীয় সংগীত জন গণ মন পৰিৱেশন কৰোঁ। তোমালোকৰ মনত পৰিছে নহয়? মই ইয়াতে আমাৰ বিদ্যালয়ৰ স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উদযাপনৰ দুখনমান ফটো সংলগ্ন কৰি দিছোঁ, যাতে তোমালোকৰ ভালদৰে মনত পৰে। এই যে গণতন্ত্ৰ দিৱস অথবা স্বাধীনতা দিৱস, এইবোৰ আমাৰ দেশৰ অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় দিৱস। এনেকুৱা ৰাষ্ট্ৰীয় দিৱসসমূহৰ বিষয়ে তোমালোকৰ পৰিৱেশৰ পাঠ্যপুথিৰ চতুৰ্থটো পাঠত বিতংভাৱে লিখা আছে। লগতে আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ বিষয়েও বিতংভাৱে লিখা আছে। তোমালোকে পাঠটো মনোযোগেৰে পঢ়িলে আমাৰ দেশৰ ৰাষ্ট্ৰীয় দিৱসসমূহ, ৰাষ্ট্ৰীয় পতাকা, ৰাষ্ট্ৰীয় প্ৰতীক আদিৰ বিষয়ে ভালকৈ জানিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে আমি আমাৰ দেশৰ জাতীয় পতাকাখনৰ বিষয়ে জানি লওঁ আহা। আমি আমাৰ তিনিবৰণীয়া জাতীয় পতাকাখন বৰ ভাল পাওঁ আৰু আমি আটায়ে সন্মান কৰোঁ। কিন্তু আমি হয়তো জাতীয় পতাকাখনৰ বিষয়ে বহু কথাই নাজানো। আহাচোন, আজি আমি পতাকাখনৰ বিষয়ে নজনা কথাখিনি জানিবলৈ প্ৰয়াস কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা যে আমাৰ দেশৰ জাতীয় পতাকাখনত তিনিটা ৰং আছে আৰু এই তিনিটা ৰং থকাৰ বাবে আমাৰ দেশৰ জাতীয় পতাকাখনক ত্ৰিৰংগ পতাকা বুলিও কোৱা হয়। ওপৰত গেৰুৱা, মাজত বগা আৰু তলত সেউজীয়া। এই তিনিটা ৰং থকাৰ বাবে আমাৰ দেশৰ পতাকাখনক আমি ত্ৰিৰংগ পতাকা বুলিও কওঁ বা ইংৰাজীত ট্ৰাইকালাৰ বুলি কোৱা হয়। তোমালোকে মনত ৰাখিবা যে 1947 চনৰ 22 জুলাই তাৰিখে এই ত্ৰিৰংগ পতাকাখনে ভাৰতৰ জাতীয় পতাকা ৰূপে স্বীকৃতি লাভ কৰিছিল। মই পুনৰ এবাৰ কৈছোঁ যে 1947 চনৰ 22 জুলাই তাৰিখে আমাৰ দেশৰ ত্ৰিৰংগ পতাকাখনক আমাৰ দেশৰ জাতীয় পতাকা হিচাপে স্বীকৃতি দিয়া হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি আমাৰ দেশৰ জাতীয় পতাকাখনৰ তিনিওটা ৰঙৰ তাৎপৰ্যৰ বিষয়ে জানি লওঁ আহা। ছাত্ৰ ছাত্ৰীসকল, আমাৰ দেশৰ জাতীয় পতাকাখনৰ যি তিনিটা ৰং ব্যৱহাৰ কৰা হৈছে, এই প্ৰতিটো ৰঙৰে নিজা নিজা অৰ্থ আৰু তাৎপৰ্য আছে। আমি সেইসমূহ এতিয়া আলোচনা কৰিম। ওপৰৰ গেৰুৱা ৰংটো ত্যাগ, দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক। আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামীসকল, দেশৰ হকে প্ৰাণ দিয়া শ্বহীদসকলৰ ত্যাগৰ বিনিময়ত আমাৰ দেশখন আজিৰ অৱস্থাত উপনীত হৈছেহি। তাৰোপৰি আমাৰ মাজত থকা দেশৰ প্ৰতি থকা ভালপোৱা বা দেশপ্ৰেমকো এই গেৰুৱা ৰংটোৱে বুজাইছে।
লগতে আমাৰ দেশখন আৰু দেশৰ নাগৰিকসকল যে সাহসী এই অৰ্থ প্ৰকাশ কৰিবৰ বাবে গেৰুৱা ৰংটো পতাকাখনত ব্যৱহাৰ কৰা হৈছে। মাজৰ বগা ৰংটোৱে সত্য আৰু শান্তিক বুজাইছে। আমাৰ দেশ ভাৰতবৰ্ষ সদায় সত্যপথত থাকে আৰু ই শান্তিপ্ৰিয়। ই সকলোৰে মাজত অহিংসা আৰু শান্তি বিৰাজ কৰাটো বিচাৰে। সেয়ে পতাকাৰ সোঁমাজত বগা ৰংটো ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ যোগেদি সত্য আৰু শান্তিক বুজাইছে। তলৰ সেউজীয়া ৰংটো কৃষি আৰু প্ৰগতিৰ প্ৰতীক। আমাৰ দেশ এখন কৃষিপ্ৰধান দেশ। আমাৰ দেশৰ খেতিপথাৰবোৰ সদায় বিভিন্ন শস্যৰ খেতিৰে সেউজীয়া হৈ থাকে। তাৰোপৰি আমাৰ দেশখন প্ৰগতি আৰু উন্নতিৰ পথতো আগবাঢ়ি গৈ থকাটো আমি বিচাৰোঁ। সেয়ে পতাকাখনত সেউজীয়া ৰংটো ব্যৱহাৰ কৰা হৈছে। ই কৃষি আৰু প্ৰগতিক বুজাইছে। পতাকাখনত বগাৰ মাজত থকা অশোক চক্ৰটো গতিশীলতাৰ প্ৰতীক। প্ৰগতি আৰু উন্নতিৰ পথত সদায় আমাৰ দেশখন গতিশীল হৈ থকাটো আমি বিচাৰোঁ। আমাৰ দেশখন এটা অৱস্থাত স্থবিৰ হৈ থকাটো আমি কেতিয়াও নিবিচাৰোঁ। সেয়ে অশোক চক্ৰটোৰ জৰিয়তে আমাৰ দেশখনৰ গতিশীলতাক বুজোৱা হৈছে। এই চক্ৰটোত থকা 24ডাল দণ্ডই এটা দিনৰ 24 ঘণ্টাৰ কথাক বুজাইছে। ই সময়ক প্ৰতিনিধিত্ব কৰিছে। সকলো সময়তে আমাৰ দেশ গতিশীল। অশোক চক্ৰটোৱে তাকেই বুজাইছে। অশোক চক্ৰটোৰ ৰং গাঢ় নীলা। ই আকাশ আৰু সমুদ্ৰক বুজায়। অশোক চক্ৰটোক ধৰ্মচক্ৰও বোলে। সাৰনাথৰ অশোক স্তম্ভৰ পৰা এই চক্ৰটো লোৱা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে আমাৰ জাতীয় পতাকাখনৰ তিনিওটা ৰঙৰ তাৎপৰ্য আৰু ইয়াৰ মাজত থকা অশোক চক্ৰটোৰ অৰ্থ বা তাৎপৰ্য তোমালোকে বুজি পাইছা। যদি তোমালোকৰ কিবা খোকোজা থাকিল বা কিবা কথা বুজি নোপোৱাকৈ ৰৈ গ'ল, তেতিয়াহ'লে তোমালোকে মোক ব্যক্তিগতভাৱে ফোন কৰিব পাৰা বা মেছেজ কৰিব পাৰা। মই তোমালোকক সেই খোকোজাসমূহ বা সেই বুজি নোপোৱা কথাসমূহ ভাল ধৰণে পুনৰ বুজাই দিম। আহাচোন এতিয়া আমি জাতীয় পতাকাখনৰ ক্ষেত্ৰত মানি চলিবলগীয়া কেতবোৰ নীতি নিয়মৰ বিষয়ে জানি লওঁ। ছাত্ৰ ছাত্ৰীসকল, আমি যদি জাতীয় পতাকা উত্তোলন কৰিব লাগে, যেনেকুৱা আমি স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱসত পতাকা উত্তোলন কৰোঁ, তেনেকুৱা ক্ষেত্ৰত আমি পতাকা উত্তোলনৰ ক্ষেত্ৰত মানি চলিবলগীয়া কেইটামান অতি গুৰুত্বপূৰ্ণ কথা আছে। আমি পতাকাখন সদায় সূৰ্য উদয় হোৱাৰ পিছত উত্তোলন কৰিব লাগে আৰু আবেলি সূৰ্য অস্ত যোৱাৰ আগতেই নমাই থ'ব লাগে। মই পুনৰবাৰ তোমালোকক কৈছোঁ যে ৰাষ্ট্ৰীয় পতাকা বা জাতীয় পতাকা উত্তোলন কৰিলে সদায় সূৰ্য উদয় হোৱাৰ পিছত পতাকাখন উত্তোলন কৰিব লাগে আৰু সূৰ্য অস্ত যোৱাৰ আগতে নমাব লাগে। গেৰুৱা ৰংটো সদায় ওপৰত থাকিব লাগে। পতাকা উত্তোলন কৰিলে আমি মন কৰিব লাগে যাতে গেৰুৱা ৰংটো ওপৰৰ ফালে থাকে। আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে জাতীয় পতাকাখন বা ৰাষ্ট্ৰীয় পতাকাখন পুৰণা হৈ গ'লে আমি বা ঘৰতে থাকিলে আমি এই পতাকাখন অন্য কামত ব্যৱহাৰ কৰিব নালাগে। ধৰা হ'ল টেবুলত পাৰা বা বিচনাৰ ওপৰত পাৰি থোৱা এনেকুৱা ধৰণৰ কামবোৰ কৰিব নালাগে। তেনেকুৱা কৰিলে জাতীয় পতাকাখনৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰা হ'ব। আন এটা গুৰুত্বপূৰ্ণ কথা, সভাকক্ষ বা সভাথলীত মানে কোনো মিটিং হ'লে বা সভা হ'লে তেনেকুৱা ক্ষেত্ৰত যদি পতাকাখন সেই সভাকক্ষৰ ভিতৰত বা সভাথলীত ৰখা হয়, তেনেহ'লে সদায় জাতীয় পতাকাখন বক্তাজনৰ সোঁফালে থাকিব লাগে।
আমি যদি কেতিয়াবা জাতীয় পতাকালৈ সমদল উলিয়াওঁ বা সমদল কৰোঁ, তেতিয়া পতাকা বহন কৰা ব্যক্তিজন বা পতাকাখন লৈ থকা ব্যক্তিজন তেখেত সদায় সমদলটোৰ আগত থাকিব লাগে। আন এটা গুৰুত্বপূৰ্ণ কথা, যদি আমাৰ দেশত কোনো আন্তঃৰাষ্ট্ৰীয় খেল সমাৰোহ অনুষ্ঠিত হয়, আন্তঃৰাষ্ট্ৰীয় খেল সমাৰোহ মানে বিভিন্ন ৰাষ্ট্ৰৰ মাজত অনুষ্ঠিত হোৱা খেল, ধৰা হ'ল অলিম্পিক খেল, বিশ্বকাপ ফুটবল, বিশ্বকাপ ক্ৰিকেট, এনেকুৱা ধৰণৰ যিবোৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল সমাৰোহ আছে, এনেকুৱা ক্ষেত্ৰত অইন ৰাষ্ট্ৰৰ পতাকাৰ সৈতে একে শাৰীত আমাৰ পতাকাখন থাকে, তেনে ক্ষেত্ৰত পতাকাখন একেবাৰে প্ৰথমত সোঁফালে থাকিব লাগে। তোমালোকে এই কথাটো মনত ৰাখিবা। ছাত্ৰ ছাত্ৰীসকল, আমি পতাকাখনৰ বিষয়ে কিছু কথা জানিলোঁ। পতাকাখনৰ ক্ষেত্ৰত মানি চলিবলগীয়া কিছু নীতি নিয়মৰ বিষয়ে আমি বুজি পালোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আমাৰ জাতীয় পতাকাখনৰ বিষয়ে বহু কথা শিকিলোঁ। যিধৰণে আমাৰ এখন জাতীয় পতাকা আছে, ঠিক একেধৰণে আমাৰ দেশৰ এটা জাতীয় প্ৰতীকো আছে। এই জাতীয় প্ৰতীকটো হ'ল অশোক স্তম্ভ। তোমালোকে ছবিত যিটো চিত্ৰ দেখা পাইছা, সেয়া হৈছে আমাৰ অশোক স্তম্ভ। এই অশোক স্তম্ভটো আমাৰ দেশৰ জাতীয় প্ৰতীক। এই জাতীয় প্ৰতীকটোত 3টা সিংহ পিঠিয়া পিঠিকৈ থিয় হৈ থকা দেখা যায়। আচলতে সিংহ 4টা থাকে। সন্মুখৰ ফালৰ পৰা চালে পিছফালৰ সিংহটো দেখা নাযায়, কেৱল 3টা সিংহহে দেখা যায়। সিংহকেইটাৰ তলত এটা চকা আছে। চকাটোৰ এফালে ঘোঁৰাৰ ছবি আৰু আনফালে এটা ষাঁড় গৰুৰ ছবি আছে। একেবাৰে তলত সত্যমেৱ জয়তে বুলি লিখা আছে। তোমালোকে ভাল ধৰণে ছবিটো চাই লোৱাচোন। তোমালোকে নিশ্চয় চৰকাৰী কাগজ পত্ৰ, ডাক টিকট, পোষ্টকাৰ্ড আদিত এই জাতীয় প্ৰতীকটোৰ মোহৰ দেখা পাইছা। চৰকাৰী কাগজ পত্ৰ, ডাক টিকট, পোষ্টকাৰ্ড আদিত এই জাতীয় প্ৰতীকৰ মোহৰ মৰাটো বা মোহৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক। ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজিৰ আলোচনা ইমানতেই সামৰিছোঁ। আমি আজি তোমালোকৰ পৰিৱেশ বিষয়ৰ ৰাষ্ট্ৰীয় দিৱস বোলা যিটো পাঠ আছে, সেইটো পাঠৰ পৰা কিছু কথা আলোচনা কৰিলোঁ। আমি আজি জাতীয় পতাকা আৰু জাতীয় প্ৰতীক চিহ্নৰ বিষয়ে যথেষ্টখিনি কথা আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোকে আজিৰ এই পাঠটিৰ পৰা যথেষ্টখিনি উপকৃত হ'ব পাৰিছা। তোমালোকৰ যদি কিবা খোকোজা ৰৈ গৈছে বা কিবা কথা ভাল ধৰণে বুজি পোৱা নাই, তেতিয়াহ'লে তোমালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰা। মোক মেছেজ কৰিলে বা ফোন কৰিলে মই তোমালোকৰ খোকোজাখিনি দূৰ কৰি দিবলৈ যত্ন কৰিম। আজিলৈ এৰিছোঁ। ধন্যবাদ। Storybox Audio. Storybox Audio.